আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযরত রাবিয়া বিন কাব রাদিয়াল্লাহু তাআলা আনহু আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এজন খাস সাহাবী আছিল। তেওঁ নিজে নিজৰ ডিউটি লগাই লৈছিল যে তেওঁ আল্লাহ নবীক সদায় উজু কৰাব। বিশেষকৈ তাহাজুদৰ সময়ত আহি আল্লাহ নবীক উজু কৰায়। তেওঁ নিজৰ আল্লাহ নবীয়ে লগোৱা নাই, নিজে নিজৰ ডিউটি লগাই লৈছিল। এদিনাখন আল্লাহ নবীয়ে তেওঁক সুধিলে, ৰাবিয়া তুমি বিয়া কিয় নাপাতা, নিকাহ কিয় নকৰা? হযৰত ৰাবিয়া বিন কাব ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ কোনো কাৰোবাৰ নাই, বিজনেছ নাই, কোনো কামো নকৰোঁ মই, মোক কোনে ছোৱালী দিব বা বিয়া পাতিও মই কি কৰিম? যিটো আমাৰ সচৰাচৰ আমাৰ যিটো চিন্তা সেইটো ক'লে আমি কি খুৱাম ছোৱালীজনী আনি। আৰু লগতে এইটো ক'লে যে মই আপোনাৰ যদি নিকাহ কৰি লওঁ মই আপোনাৰ যিটো খিজমত কৰি আছোঁ সেই খিজমতো কিজানি মই কৰিব নোৱাৰিম। আল্লাহ নবী মনে মনে থাকি গ'ল। সেইদিনা গুচি গ'ল। পিছদিনা আল্লাহ নবীয়ে আকৌ সুধিলে, হযৰত ৰাবিয়া তুমি বিয়া কিয় নকৰা? হযৰত ৰাবিয়াই আকৌ কৈ দিলে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মই কি কৰিম, মোৰ থাকিবলৈও ঘৰ নাই আৰু কোনো কামো তেনেকুৱা নাই, ইনকামো নাই, মই কেনেকৈ ছোৱালীজনী চলাম? কিন্তু যেতিয়া সেইদিনা সেই উত্তৰটো দি পিনি আল্লাহ নবীক উজু কৰাই যেতিয়া 2-3 খোজ যাব ধৰিলে, মনত আহিলে এটা কথা যে আল্লাহ নবীয়ে মোক এই কথাটো কালিও সুধিলে, আজিও সুধিলে, মই কিয় বাৰে বাৰে আল্লাহ নবীৰ লগত মানে বেহেজ কৰি থাকোঁ? যিটো কৈছে তাৰ উত্তৰ মই তেনেকৈ কিয় দিওঁ? তেওঁক উত্তৰ দিছোঁ যাক আল্লাহ ৰাব্বুল ইজ্জতে আগৰ পৰাই চব জ্ঞান দি থৈছে, চব ইলিম দিয়ে থৈছে, আল্লাহ নবীয়ে জানে চব কথা। তাৰপিছত মোক সুধিছে, মই আকৌ আল্লাহ নবীক যুক্তি দেখুৱাই আছোঁ, যুক্তি তৰ্ক কৰি আছোঁ আল্লাহ নবীৰ লগত। মইতো আল্লাহ নবীক চিধা কৈয়ে দিব লাগে যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি যেনেকুৱা ইচ্ছা যি ইচ্ছা সেইটোৱে কৰি দিয়ক, সেইটোৱে ক'ব লাগে। তেতিয়া তেওঁ মনতে ভাবিলে যে যদি কাইলৈ আল্লাহ নবীয়ে মোক সোধে তেতিয়াহ'লে মই আল্লাহ নবীক কৈ দিম যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপুনি মোক যি ইচ্ছা সেইটোৱে কৰি দিয়ক, মোক যেনেকৈ ইচ্ছা মোৰ লগত তেনেকুৱাই কৰি দিয়ক। পিছদিনাখন আকৌ যেতিয়া তেওঁ আল্লাহ নবীক উজু কৰাব আহিলে, তেওঁ মনতে ভাবি আছে যে আল্লাহ নবীয়ে মোক আজি সুধিব। মনতে ভাবিছে হাত ধুৱাইছে, কিজানি হাত ধোৱাওঁতে সুধিব। তাৰপিছত ভাবিলে নহয়, কিজানি এইটো কৰোঁতে সুধিব, কিজানি সেইটো কৰোঁতে সুধিব। কিন্তু আল্লাহ নবীয়ে সেইদিনাখন সেই প্ৰশ্নটো নুসুধিলে। হযৰত ৰাবিয়াই নিজে মনতে আফচোচ কৰি আছিলে যে মই ইমান ধুনীয়া এটা সুযোগ মই 2 দিন পাই গৈছিলোঁ, যিটো আমাৰ ভাষাত ক'লে গল্ডেন চান্স বুলি ক'ব লাগিব। গল্ডেন চান্স মই 2 দিন পাই গৈছিলোঁ, কিন্তু মই হেৰুৱাই দিলোঁ। সেইদিনা বহুত মনত দুখ লৈ পিনে আল্লাহ নবী উজু কৰা পূৰা হৈ গ'ল। তেওঁ লাহে লাহে ঘৰৰ পৰা বাহিৰলৈ যাব ধৰিছে। যেতিয়া 2 খোজমান আঁতৰি গ'ল তেতিয়া আল্লাহ নবীয়ে তেওঁক পিছৰ পৰা মাতিলে, ৰাবিয়া তুমি নিকাহ কিয় নকৰা? আকৌ 3য় দিন একেটা প্ৰশ্নই আল্লাহ নবীয়ে সুধিছে, তুমি নিকাহ কিয় নকৰোৱা? তেতিয়া হযৰত ৰাবিয়া ৰাদিয়াল্লাহু তাআলা আনহু মনত খুচি আহি গ'ল, হাঁহি আহি গ'ল। আৰু হাঁহি আল্লাহ নবীক ক'লে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ যেনেকুৱা ইচ্ছা তেনেকুৱাই কৰি দিয়ক, আপোনাৰ যি ইচ্ছা সেইটোৱে কৰি দিয়ক। আল্লাহ নবীয়ে তেতিয়া লগে লগে এখন চিঠি লিখি দিলে, লিখি ক'লে যে আমুক কাবিলাটোৰ যিজন চৰ্দাৰ, সেই চৰ্দাৰৰ ওচৰলৈ যোৱা, এখন চিঠি দিবা, মই লেখা বুলি ক'বা। কাৰোবাৰ হতুৱাই দি লেখাই আল্লাহ নবীয়ে দি দিলে। ক'লে যে তেওঁ ছোৱালীজনী তোমাৰ লগত বিয়া দিব দিছে বুলি আল্লাহ নবীয়ে সেই চিঠিখনত লেখাই পঠিয়াই দিলে। হযৰত ৰাবিয়াই কয় যে সেই চৰ্দাৰজনে প্ৰথমতে বেয়া পাইছিলে দিবলৈ ছোৱালীজনী, কিন্তু পিছত তেওঁ মান্তি হৈ গ'ল। তাৰপিছত আল্লাহ নবী দুজাহানৰ বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আখলাক চাওক। তেওঁ এতিয়া এইটো কোৱা নাই যে ৰাবিয়া তুমি নিকাহ কৰিবলৈ মই ছোৱালী ঠিক কৰি দিলোঁ, এতিয়া যোৱা বাকীখিনি কাম নিজে কৰা। নহয়, আল্লাহ নবী যি হ'ল নিজৰ গোলাম, আল্লাহ নবীৰ ওচৰত যোনে গোলামী কৰিছে, যোনে আল্লাহ নবীক খিজমত কৰিছে, তেওঁ পূৰা যোগাৰ আল্লাহ নবীয়ে কৰি দিছে। আল্লাহ নবীয়ে হাৰছা বিন নৌমান ৰাদিয়াল্লাহু তাআলা আনহুক মাতিলে আৰু ক'লে যে হাৰছা, তোমাৰ ওচৰত এটা ঘৰ এনেই পৰি আছে। হযৰত হাৰছাই ক'লে, হয় মোৰ ওচৰত এটা ঘৰ এনেই পৰি আছে আল্লাহ নবী। তেতিয়া ক'লে তুমি সেই ঘৰটো ৰাবিয়াক দি দিয়া, তেওঁ বিয়া পাতিব ওলাইছে, তেওঁ নিজৰ কন্যাক আনি পিনি সেই তাত ৰাখিব। তাৰপিছত আকৌ হযৰত বুৰিদা আসলামী ৰাদিয়াল্লাহু তাআলা আনহুক মাতিলে আৰু ক'লে, বুৰিদা, তোমাৰ জিম্মা মই এটা লগাইছোঁ যে এটা খেজুৰৰ গুটিৰ সমান বা গুটিতকৈ অলপ কম সোণ লাগে। তেওঁ সুধিলে যে ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, কি কাৰণে লাগে? কৈছে মোৰ ৰাবিয়াৰ বিয়া পাতিব ওলাইছোঁ, তাৰ হক মেহেৰ দিব লাগিব, তাৰ মেহেৰৰ কাৰণে এই সোণৰ যোগাৰ কৰাটো তোমাৰ দায়িত্ব। তাৰপিছত হযৰত উছমান গনি ৰাদিয়াল্লাহু তাআলা আনহুক মাতি পিনি ক'লে, উছমান, তোমাৰ দায়িত্ব হৈ গ'ল, তুমি এটা মেণ্ডা মানে এটা ছাগলীৰ নিচিনা এটা জন্তু তুমি গোটাব লাগিব। হযৰত উছমান গনি ৰাদিয়াল্লাহু তাআলা আনহুৱে সুধিলে যে
ইয়া ৰাছূলুল্লাহ হাবিবাল্লাহ কিয় আল্লাহ নবীয়ে ক'লে যে মোৰ ৰবিয়াই বিয়া পাতিব ওলাইছে তেওঁ ওলিমা কাৰণে মেণ্ডা যোগাৰ কৰাটো তোমাৰ দায়িত্ব এতিয়া বাকি যিদিনা নিকাহ হৈ আছিলে যিদিনা ওলিমা হৈছিলে সেইদিনা সবেই ৰবিয়াক মুবাৰকবাদ দিছিলে যে ৰবিয়া তোৰ কি কপাল একদম সৰ্দাৰৰ ছোৱালী লগত নিকাহ হৈ গ'ল হক মেহেৰো দিব পৰা হৈ গলি থাকিবলৈ ঘৰো পাই গলি আৰু এতিয়া আমাক সবকে ওলিমাও খুৱাই দিছ তেতিয়া হযৰত ৰবিয়া ৰাদিয়াল্লাহু তাআলা আনহুৱে কয় যে এটো মোৰ কোনো তাৰিফ নহয় যদি ক'বলৈ আছে আল্লাহ নবীৰ ওপৰত দৰুদ পঢ়া আল্লাহ নবীৰ ওপৰত সালাম পঢ়া সব এটো আল্লাহ নবীৰ কাৰণে হৈছে